Hello students, মই নিহাৰিকা হাজৰিকা তোমালোকৰ কাৰণে আমি এটা স্পেশাল সিৰিজ লৈ আহিছো তোমালোকে ইতিমধ্যে গম পাইছা অলৰেডি ধ্ৰুৱ ছাৰৰ এটা ভিডিও আপলোড হৈ গৈছে তোমালোকৰ কাৰণে এমসিকিউ সিৰিজ এটা লৈ অহা হৈছে ক্লাস 10 অৰ স্পেশালি ফৰ ক্লাস 10 এটা এমসিকিউ সিৰিজ আমি ৰেডি কৰিছো তাত কি থাকিব ম্যাথছ সায়েন্স ইংলিশ এইখিনিৰ কাৰণে এইখিনি এগিটা সাবজেক্টৰ আসলতে যেখিনি ইম্পৰ্টেন্ট এমসিকিউ আছে সেই গুটেখিনি ডিসকাস কৰা হ'ব গতিকে তোমালোকে এই সিৰিজটো কন্টিনিউয়াছলি চাই থাকিব পাৰিবা বেছি টাইম খৰচ কৰিব নালাগে তোমালোকক আমি অযথা কথা কৈ পালে বহুত সময় নষ্ট নকৰো ডাইৰেক্টলি আমি চ্যাপ্টাৰটোলে যাম চ্যাপ্টাৰটোত যিখিনি কোৱেশ্চনছ আছে আমি সেইখিনি ডিসকাস কৰিম আৰু যিমান য'ত যেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন পাও সেইখিনি তোমালোকৰ কাৰণে লৈ আহিবলৈ ট্ৰাই কৰিম আজিৰ মই যেটো ভিডিও তোমালোকৰ কাৰণে লৈ আহিছো তাত তোমালোকৰ কি আছে আজি মই তিনটা চ্যাপ্টাৰ ডিসকাস কৰিম তিনটা চ্যাপ্টাৰৰ অলমোস্ট 6-7 টাকে কোৱেশ্চন আছে গতিকে তোমালোকৰ একেলগে খুব কম সময়ৰ ভিতৰতে তিনটা চ্যাপ্টাৰৰ বিভিন্ন ধৰণৰ এমসিকিউ ডিসকাশন হৈ যাব গতিকে তোমালোকে চাবা মই আজি সায়েন্সৰ এটা ভিডিও লৈ আহিছো সায়েন্সৰ ভিডিওটোত কি আছে প্ৰথমতে আমি লাইভ প্ৰসেস ডিসকাস কৰিম গতিকে আমি লাইভ প্ৰসেসটো প্ৰথমতে চাই লওঁ ইয়াৰ কিনো আছে কেনেকুৱানো এমসিকিউ আছে তোমালোকে জনা এমসিকিউ হ'ব পাৰে তোমালোকে নজনা কিছুমান পাব পাৰা গতিকে তোমালোকে যদি জানা আনসাৰটো মই কোৱাৰ আগতে এতিয়া তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা গতিকে এতিয়া আমি প্ৰথম কোৱেশ্চনটোলে আহো লাইভ প্ৰসেসৰ সায়েন্সৰ সকলো চ্যাপ্টাৰ পাবা আজি মই দিছো লাইভ প্ৰসেস জীৱন প্ৰক্ৰিয়া ইয়াৰ প্ৰথমটো কোৱেশ্চন Which of the following statements about the autotrophs is incorrect? Amar ei series tur aru eta special kotha hoise je iat ami duta medium use korisu English and Assamese both the mediums are used here gotike etia tumaloke English medium or students khinio pai jaba yar question khini aru Assamese medium or khinio pai jaba mane question to swa yar bitorot kuntu autotroph mane sopokhir karone kuntu kotha bhul boli khudise kuntu incorrect khudise হেখিনতে তোমালোকে কেয়ারফুল হবা যেতিয়া আমি এমসিকিউ আনসার কৰো আমাৰ ভুল হোৱাৰ চান্সেস এনেকুৱা বিলাকত থাকে কারেক্ট তো ভুল নহয় ইনকারেক্টত আমাৰ খেলিমেল লাগি যায় নট কারেক্ট নট বুলি ওয়ার্ডটো দি দিয়া লগে লগে আসলতে তেনেকুৱা কোৱেশ্চনবোৰ দিব নালাগে কিন্তু দিয়া হয় সেই কাৰণে আমি এনেকুৱা কোৱেশ্চনৰ কাৰণেও প্ৰিপেয়াৰ হ'ব লাগিব দে সিন্থেসাইজ কাৰ্বোহাইড্ৰেটস from carbon dioxide and water in the presence of chlorophyll কি বুলি কৈছে যে হিহতে কাৰ্বোহাইড্ৰেট কৰ পৰা বনাই কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰৰ পৰা ক্লোৰোফিলৰ প্ৰেজেন্সত বনাই যেটো সঁচা কথা হয় নহয় আমাৰ কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ লগ লাগি কি বনে কাৰ্বোহাইড্ৰেট বনে ইন প্ৰেজেন্স অফ ক্লোৰোফিল গতিকে এটো কাৰেক্ট হয় দে ষ্ট'ৰ কাৰ্বোহাইড্ৰেটস ইন দা ফৰ্ম অফ স্টাৰ্চ প্লান্টে কি কৰে ইন দা ফৰ্ম অফ চেট'খাৰৰ প্ৰক্ৰিয়াত কি চেট'খাৰ হিচাপে স্টাৰ্চ বা চেট'খাৰ হিচাপে কি কৰে কি ষ্ট'ৰ কৰে এটো শুদ্ধ They convert carbon dioxide and water into carbohydrate in the absence of sunlight. Photosynthesis, especially tomaloke up to class 10, tomaloke dark reaction to nupua. Light reaction khiniye tomaloke okoman paisa yate. Gotike ami ki pai asu je in absence of light amar kotha to ami itleke ohai nai. In presence of light or kotha ami pori asu. Gotike carbohydrate prepare kora jitu process in absence of sunlight hobo paribone নোয়াৰে বুলি আমি কব লাগিব গতিকে এইটো অপশন ৰং হয় আমি লাস্ট টু চাইলো দে কনস্টিটিউট দা ফাৰ্স্ট ট্ৰফিক লেভেল ইন ফুড চেইন এতিয়া দে কনস্টিটিউট মানে কোন বিলাকে অটোট্ৰফ উৎপাদক যিবিলাকে প্ৰডিউসাৰ্স বিলাক কোন বিলাক যিবিলাক অটোট্ৰফ যোনে খানা নিজে বনাব পাৰে নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰিব পাৰে সেইবিলাক আমি কি বুলি কওঁ অটোট্ৰফ বা স্বপোষী গতিকে হিহতি প্ৰথমটো ট্ৰফিক লেভেল পৌষ্টিক স্তৰ প্ৰথমটো যেটো স্তৰ আছে প্ৰথম লেভেলটো হিহতে কি কৰিছে সৃষ্টি কৰিছে আৰু এটো সঁচা কথা গতিকে এই চাৰিটা স্টেটমেন্টৰ ভিতৰত আমাৰ কোনটো আমি মিছা বুলি পালো ডেফিনেটলি অপশন সি ঠিক আছে নে আমি চাইলো yes it is the correct answer option c is the correct answer সি সকলে অপশন সি দিছা তেওঁলোকৰ আনসাৰটো কাৰেক্ট হৈছে নেক্সট কোৱেশ্চন which of the following equation is the summary of photosynthesis তাৰ মানে কোনটো সাৰাংশ হয় সমীকৰণটোৰ কোনটো সাৰাংশ মানে সমীকৰণটোৱে সুধিছে আসলতে গতিকে ইয়াত তোমালোকে সোৱা চাৰিটা ইকুৱেশন দিয়া আছে তাৰ ভিতৰত কোনটো কাৰেক্ট নিছনা লাগিছে তোমালোকৰ কাৰণে বাৰু এটো একেবাৰে সহজ প্ৰশ্ন হ'ব লাগে কাৰণ অলৰেডি ক্লাস 10 ৰ সিলেবাস সকে তোমালোকৰ কমপ্লিট হৈ গৈছে গতিকে এতিয়া আমি যেখিনি ডিসকাস কৰিছো সিলেবাসৰ গুটে কথাখিনি ডিসকাস কৰা হৈছে গতিকে তাত তোমালোকে ডেফিনেটলি এই কোৱেশ্চনটো আনসাৰ পাৰিব লাগে এতিয়া লৈকে আহিল না আনসাৰ বাৰু
কোনটো আনসার কারেক্ট হব বাৰু আই হোপ তোমালোকে আনসার দিছা ইয়াত কোনটো কারেক্ট হব ক্লোরোফিল সানলাইট দি আমি কার্বন ডাই অক্সাইড আৰু ওয়াটাৰৰ হেল্পত আমি কি কৰো গ্লুকোজ অক্সিজেন আৰু ওয়াটাৰ প্ৰডাকশন কৰো এতিয়া তোমালোকে চাবা ইয়াত ইয়াত প্ৰবলেম আছে বুলি মই ভাবিছিলো নহয় অপশন ডি আৰু অপশন সি মাজত মই কনফিউজ হৈ গৈছিলো অপশন সি আৰু অপশন ডি এই দুটাৰ বাৰু কোনটো কাৰেক্ট হয় অপশন সি কাৰেক্ট হয় হয়নে ইয়াত কি আছে তোমাৰ ৰাইট সাইডে কি আছে 6CO2 আছে মই 6O2 ইয়াত আছে আৰু ইয়াত কি আছে 6CO2 গতিকে অপশন সি উইল বি দা কাৰেক্ট আনসাৰ yes অপশন সি ইজ দা কাৰেক্ট আনসাৰ কাৰণ ৰিঅ্যাকশনটো কি হয় কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটাৰ আৰু ৰিঅ্যাকশন সাইনডাল আমি জিডাল দিও আমি এনেকে লিখিব পাৰো actually carbon dioxide let me change the color sorry carbon dioxide plus water sunlight in presence of chlorophyll sunlight can be absorbed sunlight kone absorb kore chlorophyll e absorb kore gotike chlorophyll আমি এনেকে লিখো আমাৰ ৰিঅ্যাকশনটো আৰু আমাৰ প্ৰডাকশন কি হয় গ্লুকোজ মানে C6H12O6 plus 6O2 অক্সিজেন ৰিলিজ কৰে হয় নহয় অক্সিজেন এন্ড ওয়াটাৰ 6H2O গতিকে এটো হৈ গল আমাৰ কারেক্ট আনসার আমি যদি ব্যালেন্স কৰো ইয়াত 12 দিব লাগিব ইয়াত 6 দিব লাগিব গতিকে আমাৰ কোনটো অপশন কারেক্ট হ'ব 6 C অপশন ইজ দা কারেক্ট আনসার ঠিক আছে এখিনলৈকে তোমালোকে পাৰিছা বুলি মোৰ বিশ্বাস আছে তোমালোকৰ ওপৰত গতিকে নেক্সট কোৱেশ্চনলৈ আমি যাও নেক্সট কোৱেশ্চনটো হৈছে ইন দ্য ফলোইং ফ্লো চাৰ্ট মানে এই ফ্লো চাৰ্টখনত কি সুধিছে কি দেখুৱা হৈছে শোয়িং অটোট্ৰফিক নিউট্ৰিশন ইয়াত কি দেখাইছে অটোট্ৰফিক নিউট্ৰিশন মানে স্বপুষ্টি বুলি ক'ব পাৰা স্বপুষ্টি পুষ্টি দেখুৱা হৈছে ইন গ্ৰীন প্লান্টস A and B respectively are তাৰ মানে A আৰু B যেকিটা দিয়া হৈছে হেকিটাত কি বুজাইছে খুদিছে তাৰ মানে ইয়াত তোমালোকক এটা মানে এখন চাৰ্ট দিছে য'ত আমি কি বনোৱা দেখা হৈছে কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটাৰ সানলাইট আৰু ক্লোৰোফিলৰ প্ৰেজেন্সত কাৰ্বোহাইড্ৰেট প্ৰডাকশন হৈছে কাৰ্বোহাইড্ৰেটৰ লগত ৰিলেটেড A আৰু B দুটা অপশন দিছে A আৰু B মানে কাৰ্বোহাইড্ৰেট ইজ ইউটিলাইজড এজ কাৰ্বোহাইড্ৰেট কেনেকৈ ব্যৱহাৰ কৰা হয় কাৰ্বোহাইড্ৰেট কেনেকৈ ব্যৱহাৰ হৈছে আৰু কাৰ্বোহাইড্ৰেট কেনেকৈ সংৰক্ষণ হৈছে ষ্ট'ৰ হৈছে জমা হৈছে কাৰ্বোহাইড্ৰেট কেনেকৈ ষ্ট'ৰ হয় আৰু কেনেকৈ ব্যৱহাৰ হোৱাটো A কেনেকৈ ষ্ট'ৰ হয় হেতু হৈছে B এতিয়া সোৱা কোনটো হ'ব অক্সিজেন আৰু শক্তি কাৰ্বোহাইড্ৰেট কি অক্সিজেন আৰু শক্তি হিচাপে ব্যৱহাৰ হয় নেকি কাৰ্বোহাইড্ৰেট A মানে হ'ব ধৰা অক্সিজেন এনাৰ্জি মানে হ'ব stored as কাৰ্বোহাইড্ৰেট টু এনাৰ্জি হিচাপে ষ্ট'ৰ হয় নে নহয় অক্সিজেন হিচাপে ব্যৱহাৰ হয় নে নহয় স্টাৰ্চ এণ্ড অক্সিজেন স্টাৰ্চ হিচাপে ই কি হ'ব লাগিব ইউজ হ'ব লাগিব আৰু অক্সিজেন হিচাপে কি হ'ব লাগিব ষ্ট'ৰ হ'ব লাগিব এটো একেবাৰে ৰং অক্সিজেনটো তো ষ্ট'ৰ কৰিব তুমি নোৱাৰা মানে নোৱাৰা অক্সিজেনটো তোমাৰ মানে প্লান্টে ষ্ট'ৰ নকৰে এনাৰ্জি এণ্ড স্টাৰ্চ মানে এনাৰ্জি হিচাপে ইউটিলাইজ হয় আৰু স্টাৰ্চ হিচাপে ষ্ট'ৰ হয় অক্সিজেন হিচাপে ইউটিলাইজ হয় পানী হিচাপে ষ্ট'ৰ হয় এটো কোনটো কাৰেক্ট নিচিনা লাগিছে এ তোমালোকে যদি জানা যে কেনেকে ইউটিলাইজ হয় কাৰ্বোহাইড্ৰেট ইজ এ সোর্স অফ এনাৰ্জি গতিকে এনাৰ্জি হিচাপে আমি ইউটিলাইজ কৰো ষ্ট'ৰ কেনেকে কৰো অলৰেডি মই কৈছিলো যে আমাৰ যিখিনি কাৰ্বোহাইড্ৰেট প্ৰডাকশন হয় প্লান্টৰ বডিত কেনেকে ষ্ট'ৰ হয় চেতসাৰ বা স্টাৰ্চ হিচাপে ষ্ট'ৰ হয় গতিকে আমাৰ কোনটো অপশন কাৰেক্ট হ'ব যেন লাগিছে বাৰু ইয়াৰ পৰা definitely the C answer will be the correct answer the C option will be the correct answer দেখিছা C option to কি হয় correct হয় but next কি আহিলে in the given transfer section of the leaf identify the layer of cells where maximum photosynthesis occurs তোমালোকক ইয়াত layer কিটামান দিছে 1 2 3 4 এনেকে layer দিছে
ওপৰৰ লেয়াৰ মাজৰ লেয়াৰ তেনেকে ধৰণে তোমালোকক লেয়াৰ দিছে সেই লেয়াৰ কেইটা তোমালোকে এই লেয়াৰ কেইটা তোমালোকে ক'ত পাবা গম পোৱা নে তোমালোকৰ যিখন বুক আছে সেই বুকখনত অলৰেডি যেটো তোমাৰ ট্ৰান্সভাৰ্স সেকশন লিফৰ যেটো সেকশন কাটি তোমালোকক দেখুৱা হৈছে সেই সেকশনটো তোমালোকে জুম কৰি দেখুৱা হৈছে বস্তুটো গতিকে হেতু তোমালোকে চালে গম পাই যাবা মাইক্ৰোস্কোপিক লেভেলৰ বস্তু এটা তোমালোকক জুম কৰি দেখাইছে তাত তোমালোকে চালে কিতাপখনত গম পাবা ইয়াত 1 2 3 4 চাৰিটা লেয়াৰত নেমিং কৰিছে এ তোমালোকক কোৱেশ্চনটো সুধিছে যে কোড বেসিকে ফটোসিনথেসিস হয় কোনটো এৰিয়াত বেসিকে ফটোসিনথেসিস হয় ইয়াৰ অপচন কি দিছে 1 and 2 ওপৰৰ দুটা 2 and 3 3 and 4 1 and 4 ইয়াৰ ভিতৰত কোনটো এতিয়া কাৰেক্ট অপচন হ'ব তোমালোকে ইয়াৰ কাৰণে কি চাব লাগিব য'ত বেসিকে ক্লোৰোফিল থাকে তাতেই কি হ'ব বেসিকে ফটোসিনথেসিস হ'ব এতিয়া তোমালোকৰ ইয়াৰ আনসাৰটো কি হয় বি অপচনটো মানে 2 and 3 এই যে 2 and 3 এই পাৰ্টটো মাজত থাকে লুজলি এৰেঞ্জড সেল বুলি কওঁ আমি মানে ইহঁতৰ মাজত অলপমান গ্যাপ থাকে এই এনেকুৱা সেল বিলাকৰ ভিতৰত ক্লোৰোফিল বা ক্লোৰোপ্লাস্ট বহুত বেছিকে থাকে সেই কাৰণে ইহঁতে কি কৰিব পাৰে ফটোসিনথেসিস বেছিকে কৰিব পাৰে গতিকে 2 and 3 যত আছে বি অপচন ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে এখিনলৈকে আমাৰ 4 নম্বৰ কোৱেশ্চনটো হৈ গৈছে 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে বাৰু তোমালোকে বুজি পাই আছে নে বাৰু ইন্টাৰেষ্টিং লাগিছে নে জনাবাচোন তোমালোকৰ কেনেকুৱা লাগিছে কথাখিনি শুনি পেলাই বা কিবা এটা যে নতুন বস্তু শিকিছা তেনেকুৱা অনুভৱ হৈছে নে তোমালোকে যদি নতুন কোৱেশ্চন নতুন বস্তু কিছুমান পাইছা তেতিয়া হলে তোমালোকে এই ভিডিওটো লাইক কৰিবলৈ কিন্তু নাপাহৰিবা opening and closing of stomatal pore depends on কিহৰ ওপৰত ডিপেন্ড কৰে পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ হোৱাটো মানে যেটো পত্ৰৰন্ধ্ৰ থাকে পাতখিলাৰ ভিতৰত যেটো ফুটা থাকে বুলি কওঁ আমি যেটো মানে পোৰ থাকে stomatal pore বুলি কোৱা হয় সেই পোৰটো opening আৰু closing হয় বন্ধ হয় খুলে বন্ধ খোলা সেই প্ৰসেসটো সেই প্ৰসেসটো কিহৰ ওপৰত ডিপেন্ড কৰে কিহৰ ওপৰত নিৰ্ভৰ কৰে চাৰিটা বস্তু দিয়া হৈছে atmospheric temperature মানে বায়ুমণ্ডলৰ যিখিনি উষ্ণতা oxygen concentration around stomata তাৰ মানে stomatar চাৰিওফালে অক্সিজেনৰ ঘনত্ব মানে যেটো ফুটা আছে যেটো বিন্ধা আছে যেটো তোমাৰ পত্ৰৰন্ধ্ৰ আছে পাতৰ যেটো বিন্ধা পত্ৰৰন্ধ্ৰ হেতুৰ চাৰিওফালে অক্সিজেনৰ কনসেন্ট্ৰেচন বা ঘনত্ব কাৰ্বন ডাই অক্সাইড কনসেন্ট্ৰেচন around stomata যেনেকে অক্সিজেনৰ কথা কৈছে তেনেকে কাৰ্বন ডাই অক্সাইডৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰে নেকি সুধিছে water content in the guard cells মানে ইয়াত s টো সৰু হৈ থাকিলে guard cells মানে কি হয় guard cell মানে ৰক্ষী কোষ ইয়াত আমাৰ guard cell এ লিখা হৈছে actually ইয়াত কি হ'ব ৰক্ষী কোষ guard দিয়ে সেই guard দিয়া cell কেটা মানে এতিয়া তোমালোকক মই অকমান দেখাই দিও বস্তুটো এই এনেকুৱা ধৰণৰ guard cell থাকে আৰু এই guard cell কেটাৰ ভিতৰৰ যেটো পোৰশন এই পোৰশনটোকে আমি কি বুলি কৈছো ষ্টমাটা বুলি কৈছো পত্ৰৰন্ধ্ৰ এইকেটা হৈছে ৰক্ষী কোষ মানে গাৰ্ড সেল ৰক্ষী কোষ মই ইয়াত লিখি দিছো অসমীয়াটো কাৰণ লিখা হোৱা নাই তাত গাৰ্ড সেল লিখা আছে ৰক্ষী কোষ বুলি কোৱা হয় আৰু এই ভিতৰৰ যেটো পোৰশন তাক আমি কি বুলি কৈছো ষ্টমাটা বা পত্ৰৰন্ধ্ৰ এতিয়া এই ষ্টমাটাটো বন্ধ হৈ আছে বন্ধ অৱস্থা আৰু খোলা অৱস্থা এইটো কথা এইটো যদি বন্ধ বুলি কওঁ এইটো খোলা এটা ইয়াৰ তোমালোকে চোৱাচোন এই গুটেই বস্তুটো কিহৰ ওপৰত ডিপেন্ড কৰিব পাৰে বাৰু এই গাৰ্ড সেল কেটা ইয়াৰ এটা ভাইটাল ৰোল প্লে কৰিছে হয়নে এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিছে গাৰ্ড সেলৰ ভিতৰত এটা তোমালোকে ভাবা জাস্ট মই তোমালোকক সৰু এক্সাম্পল দিও তোমালোকক এই ভিডিও বিলাকত যিখিনি এমসিকিউ থাকিব অকমান এক্সপ্লেনেশন কৰি গলে তোমালোকৰ কি হ'ব বুজিবলৈ ইজি হ'ব আজিকালি ইমান এমসিকিউ তুমি মুখস্থ কৰিব নোৱাৰা মানে ধৰা তোমাৰ এনেকুৱা হ'ব পাৰে তুমি 30টা এমসিকিউ পঢ়ি ললা কিন্তু তুমি কনসেপ্টই নললা তেতিয়া তোমাৰ কাৰণে কি হ'ব প্ৰবলেম হৈ যাব পাৰে কাৰণ এক্সামত যে এ2 এমসিকিউ কোৱেশ্চনে আহিব হেতু কিন্তু মই গ্যাৰান্টি দিব নোৱাৰো হেতু হসা কথা হেতু কোনেও একচুয়ালি গ্যাৰান্টি দিব নোৱাৰে মানে কাৰণ আজিকালি তোমালোকে দেখিছা পেপাৰ প্যাটাৰ্ন বহুত চেঞ্জ হৈছে আৰু কোৱেশ্চন বিলাকৰ ক্ষেত্ৰত গাইডলাইনছ দিয়াই আছে যে যি কোনো ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকৰ লেভেলৰ তোমালোকৰ তলৰ লেভেলৰ তোমালোকৰ আপাৰ লেভেলৰ যি কোনো ধৰণৰ গৰিকে the more you clear your concept the more good for it the more will be good for you মানে যিমানে তুমি
কনসেপ্ট ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিবা কিমানে তোমাৰ যিকোনো ধৰণৰ এমসিকিউ আহিলে পাৰিবা তুমি হয়তো 1000টা এমসিকিউ প্ৰেক্টিস নকৰিব পাৰা কিন্তু তুমি যদি কনসেপ্ট ক্লিয়াৰ কৰা তেতিয়া তুমি যিকোনো ধৰণৰ এমসিকিউ কাৰণে টাৰ্গেট কৰিব পাৰিবা এতিয়া আমি দুইটাই কৰিছো তাত কি প্ৰবলেম আছে আমি এতিয়া কনসেপ্টটো লৈছো আৰু লগতে এইখিনি প্ৰেক্টিসও কৰি গৈছো এতিয়া ষ্টমাটাৰ ক্ষেত্ৰত কি হয় তোমাক এটা মই সৰু এক্সাম্পল দিও যেটো তোমাৰ এই পূজাত যে দীঘল দীঘল বেলুন বিলাক ওলাই আগতে আজিকালি অকমান বেলেগ বেলেগ ফ্যান্সি হৈ গৈছে বস্তুবোৰ সেই বেলুনটো সাপোজ দীঘলীয়া বেলুনটা আছে সেই বেলুনটো তুমি দোকানীক কলা যে মোক বেলুনটো এনেকে দি দিয়া মই ঘৰত গৈ পেলে ফুলাই লম তুমি বেলুনটো তেনেকে লৈ আহিলা বেলুন দুটা সেপেটা দুটা বেলুন আনিছা দুটা বেলুন এনেকে লাগি আছে বেলুনৰ মাজত একো ধৰণৰ তোমাৰ কি নাই গ্যাপ নাই কিন্তু তুমি যেটা ফুলাই দিলা তাৰ বেলুনটোৰ শেপটো এনেকুৱা আছিল ফুলাই দিয়া লগে লগে এনেকুৱা এটা শেপ লৈ ললে যেটো শেপ লোৱা কাৰণে কি হল সেই বেলুনটোৰ যে শেপটো ললে তাৰ কাৰণে মাজত এটা কি হৈ গল দুইটা বেলুন যেটা একেলগে ৰাখিছা দুইটা বেলুন মানে এই এনেকে এই শেপটো লৈ ললে আৰু মাজত এই গ্যাপটো ক্ৰিয়েট হৈ গল তাৰ মানে যেকিটা বেলুন এইটাক আমি বেলুন যদি ভাবো তাৰ ভিতৰত যেতিয়া এয়াৰ সোমালে তেতিয়া কি হৈ গল কি তাৰ প্ৰপাৰ শেপ পালে সেইটো ওপৰতে ডিপেন্ড কৰি আছে একচুয়ালি গাৰ্ড সেলৰ ভিতৰত যদি পানী সোমায় তেতিয়া কি ফুলি যায় ফুলি যোৱা লগে লগে কি হয় এই যেটো পোৰ থাকে ফুটা থাকে সেই যেটো ষ্টমাটা থাকে সেই ষ্টমাটাটো কি হৈ যায় ওপেন হৈ যায় আৰু গাৰ্ড সেলৰ পৰা পানী যেতিয়া ওলাই যায় তেতিয়া গাৰ্ড সেলটো সেপেটা হৈ যায় তেতিয়া হিহতৰ মাজৰ যেটো গ্যাপ সেই গ্যাপটো বন্ধ হৈ যায় মানে ষ্টমাটাৰ যেটো opening and closing it is dependent upon the water content in the guard cell গতিকে হেতুই আমাৰ কারেক্ট आंसर হ'ব লাগে তথাপিতো আমি এবাৰ ক্লিয়াৰ কৰি চাই লও yes option D is the correct answer কোনোবাই যদি এতিয়ালৈকে आंसर দি থৈছা very good তেতিয়া হলে নেক্সট টু চাও আমি choose the forms in which most plants absorb nitrogen এটা সোয়া কি বুলি কৈছে কোনটো ফর্মত ইয়াৰ ভিতৰত কোনটো ফর্মত নাইট্ৰোজেন বেছিকে এবজর্ব হয় মানে আমি নাইট্ৰোজেন কেনেকে বেছিকৈ এবজর্ব কৰিব পাৰো আমি মানে একচুয়ালি প্লান্টৰ কথা কৈছে ইয়াতে ইয়াত তোমাৰ চাৰিটা অপচন দিছে এটা হৈছে প্ৰটিন এটা নাইট্ৰেট আৰু নাইট্ৰাইট থাৰ্ড অপচন ইজ ইউৰিয়া আৰু ফোৰ্থ অপচনটো হৈছে এটমস্ফেৰিক নাইট্ৰোজেন বায়ুমণ্ডলৰ নাইট্ৰোজেন এতিয়া তোমালোকে এটা কথা জনা উচিত যে বায়ুমণ্ডলৰ যেটো নাইট্ৰোজেন আমি প্লান্ট হক এনিমেল হক কোনেও কিন্তু কি কৰিব নোৱাৰে বায়ুমণ্ডলীয় নাইট্ৰোজেনটো গ্ৰহণ কৰিব নোৱাৰে গতিকে তোমালোকে কেটো কথা মোৰ মতে জানা গতিকে ইয়াত অপচন 4 যত আছে এটো ক্যান্সেলে হৈ যাব তাৰ মানে C and D are cancelled হয় নহয় কাৰণ বায়ুমণ্ডলৰ নাইট্ৰোজেনটো গ্ৰহণে কৰিব নোৱাৰে যদি বেছিকে কেনেকে গ্ৰহণ কৰিব গ্ৰহণে যদি কৰিব নোৱাৰে গতিকে অপচন A আৰু B ৰ ভিতৰত কোনটো কাৰেক্ট হ'ব আৰু তোমালোকে চাবা এমসিকিউৰ ক্ষেত্ৰত প্ৰায় তেনেকুৱা হয় 50% তুমি এলিমিনেট কৰিব পাৰা ইজিলি 50% আনসাৰ মানে তুমি দুটা অপচন নেগলেক্ট কৰি দিব পাৰা এই দুটাৰ মাজতে কনফিউজন থাকে একচুয়ালি এটা কেনেকে ষ্টৰ হ'ব এতিয়া 1 and 2 2 and 3 কোনটো বেছিকে হ'ব লাগে প্লান্ট এবজর্ব কৰা কথা কৈছে নাইট্ৰোজেনটো এবজর্ব কৰা কথা কৈছে এবজর্ব কি ফৰ্মত কৰিব প্ৰটিন ফৰ্মত এবজর্ব কৰিব জানো প্ৰটিনটো বনাইহে প্ৰটিনটো বডিৰ ভিতৰত ক্ৰিয়েট হয় প্ৰটিন ফৰ্মত এবজর্বটো নকৰিব গতিকে আনসাৰটো কি হ'ব চোৱাচোন বি দেখিছানে গতিকে 2 and 3 যত আছে হেতু আনসাৰ কি বি গতিকে 2 and 3 নাইট্ৰেট and নাইট্ৰাইট এটো এটা হৈছে তোমাৰ কম্পাউন্ড ইউৰিয়া হেতু এটা তোমাৰ কম্পাউন্ড হয় সেই কম্পাউন্ড ফৰ্মত কি এবজর্ব কৰি লব তাৰ পাছত প্ৰটিন হিচাপে কি কৰিব সিনথেসিস কৰিব ঠিক আছে বায়ুমণ্ডলৰ নাইট্ৰোজেনটো গ্ৰহণ কৰিবই নোৱাৰে এটমস্ফেৰিক নাইট্ৰোজেনটো লবই নোৱাৰে কিন্তু নাইট্ৰেট নাইট্ৰাইট ইউৰিয়া এইকেইটা লব পাৰে আৰু ইয়াক কি হলে কনভাৰ্ট কৰে প্ৰটিন হলে কনভাৰ্ট কৰিব পাৰে ঠিক আছে এই ধৰণে আমাৰ নাইট্ৰোজেন এবজর্ব হয় নেক্সট কোৱেশ্চন ইয়াত নাই এইটো চ্যাপ্টাৰত আমাৰ অলৰেডি যিটা কোৱেশ্চন আছিল আমি ডিসকাস কৰিলো এতিয়া এটা কথা তোমালোকে শুনি লোৱা যে এই চ্যাপ্টাৰটো এটা শেষ হোৱা নাই জাস্ট দ্য বিগিনিং এটোৰ আৰু বহুত কোৱেশ্চন আহিব খালি তোমালোকৰ কি হ'ব একেলগে মই যদি এটা চ্যাপ্টাৰ কৰো মোৰ কাৰণে মানে মই যেনেকৈ কৰিছো হেতু হিচাপত কৈছো তোমালোকক তেতিয়া তোমালোকৰ অকল এটা চ্যাপ্টাৰে পঢ়ি থকা হ'ব সেই কাৰণে তোমালোকে কি কৰিবা বেলেগ বেলেগ কপি লৈ লবা Suppose science or tumalokor 16 ta chapter ase. You can take 16 different copies or you can take one copy or two copies where you can make
16 different parts তোমালোকৰ যেনেকে সুবিধা হয় তোমালোকে তেনেকে কপিখন ৰেডি কৰি লবা এতিয়া যে যিখিনি আমি কোৱেশ্চন ডিসকাস কৰিলো you can pause the video write the question give the answer to the question তোমালোকে তেনেকে কৰি যোৱা যদি তোমালোকৰ বহুতখিনি কোৱেশ্চন প্ৰেক্টিস হৈ যাব গতিকে তোমালোকৰ কাৰণ সবৰেটো ইমানখিনি মনত থাকিবলৈ সক্ষম নহয় মনত ৰাখিবৰ কাৰণে ইমানখিনি পসিবল নহয় সেই কাৰণে তোমালোকে তেনেকে ধৰণে কৰি যাব পৰা নোট ডাউন কৰি গলে তোমালোকে এক্সামৰ আগত এবাৰ এবাৰ পঢ়ি গলেও হৈ যাব সেইখিনি কোৱেশ্চন বাৰ এতিয়া আমি নেক্সট চ্যাপ্টাৰটোলৈ যাম ঠিক আছে অকমান 2 মিনিট টাইম দিয়া বাৰু অলৰেডি তোমালোকে দেখিছা ইয়াত আমি কি চ্যাপ্টাৰটো ডিসকাস কৰিবলৈ লৈছো বায়োলজিৰ আমাৰ সেকেন্ড চ্যাপ্টাৰ যেটো আছিল হেতু হৈছে কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশন হয়নে গতিকে কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশন চ্যাপ্টাৰটো আমি ডিসকাস কৰিম নিয়ন্ত্ৰণ আৰু সমন্বয় নিয়ন্ত্ৰণ আৰু সমন্বয়টো আগৰ দৰে তোমালোকৰ কিছুমান কোৱেশ্চন থাকিব গতিকে আমি প্ৰথম কোৱেশ্চনটোলে আহো প্ৰথম কোৱেশ্চনটো চোৱা কি আছে the brain is responsible for মানে আমাৰ মগজুৰ কোন এক তলৰ কিছুমান কাম দিয়া হৈছে এই কামবিলাকৰ কোনটোৰ কাৰণে আমাৰ মগজু দায়ী থিংকিং চিন্তা কৰা বেলেন্সিং দা বডি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা ৰেগুলেটিং বা অল অফ দিস এই গোটেইখিনি এটা কোনখিনিৰ কাৰণে ব্ৰেইন ৰেসপন্সিবল হয় এই গোটেইখিনিৰ কাৰণে ৰেসপন্সিবল হয় কিবা এটা কথা চিন্তা কৰিবৰ কাৰণে কিবা এটা বেলেন্স কৰিবলৈ বডি ৰেগুলেট কৰিবলৈ বিভিন্ন কাম কাৰ্য ৰেগুলেট কৰা এই গোটেইটা কাৰ্যৰ কাৰণে কি হয় ব্ৰেইনটো ৰেসপন্সিবল হয় গতিকে আমাৰ অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে এটা চাগে সকলোৱে পাৰিছা এটো তোমালোকৰ অলৰেডি টেক্সট বুকতে আছিল কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো চোৱা the gap between two neurons is called as মানে দুটা নিউৰনৰ মাজৰ যিখিনি খালি ঠাই থাকে গ্যাপ বুলি কৈছে যিখিনি খালি ঠাই থাকে সেই খালি ঠাইখিনিক কি বুলি কোৱা হয় dendrite axon synapse impulse কোনটো হ'ব dendrite বুলি কৈছে axon বুলি কৈছে synapse বুলি কৈছে আৰু impulse বুলি কৈছে impulse মানে স্নায়বিক সংকেত কোনটো হ'ব দুটা স্নায়ু সংযোগ কৰা যিখিনি ঠাই তাত খালি ঠাই নিচিনাটা সৃষ্টি হয় আৰু তাক আমি সাইনেপস বুলি কওঁ হেতু তোমালোকে হয়তো বহুতে জানা গতিকে তোমালোকে জুনে জুনে জানিছা আৰু যিসকলে এতিয়ালৈকে নাইও গম পোৱা তেওঁলোকে চাই লোৱা যে অপচন সি উইল বি দা কাৰেক্ট আনসাৰ বাৰু নেক্সট কোৱেশ্চনটোলৈ আহো আমি which of the following is a plant hormone মানে উদ্ভিদৰ যিখিনি হৰমন দিয়া আছে তোমালোকক সঞ্জীৱনী পদাৰ্থ বুলি কৈছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ কোনটো হয় তলৰ কোনটো ইনসুলিন এটা পাও নেকি আমি উদ্ভিদত আমি শুনি থাকো হয় না ইনসুলিনৰ কথা ইনসুলিন ক'ত থাকে মানুহৰ মানে ইনসুলিন তোমাৰ কিহৰ কাৰণে ফেমাস বাৰু ডায়াবেটিস যেটো বেমাৰৰ কথা মই শুনিছা তাৰ লগত জড়িত হয় নহয় ইনসুলিনৰ নিহৰণ আমাৰ কৰপৰা হয় জানাই তোমালোকে আমাৰ কৰপৰা ইনসুলিনৰ নিহৰণ হয় মই আনসাৰটো কৈ দিব পাৰো কিন্তু কৈ নিদিও তোমালোকে হেতু কমেন্ট কৰি জনাবা আমাৰ শৰীৰৰ যেতিয়া আমি গম পাম যে তোমালোকে ভিডিওটো মন দি চাইছা গতিকে আমাৰ শৰীৰৰ কোনটো অংশৰ পৰা ইনসুলিন নিহৰণ হয় তোমালোকে লিখিবা ঠিক আছে বাৰু এষ্ট্ৰোজেন মহিলাৰ যেটো হৰমন থাকে থাইৰক্সিন যেটো তোমাৰ থাইৰয়েড গ্ৰন্থি এখানে থাকে নহয় ডিঙিত থাকে থাইৰয়েড গ্ৰন্থি তাৰ কাৰণে থাইৰক্সিন হৰমনৰ তাৰ পৰা ৰিলিজ হয় সাইটোকাইনিন তোমালোকে শুনিছা সাইটোকাইনিন কি হয় প্লান্টৰ ক্ষেত্ৰত প্লান্টৰ গ্ৰোথ এবিলাকত হেল্প কৰে সেল ডিভিজন হয় নহয় গতিকে এতিয়া আনসাৰ কোনটো কাৰেক্ট হ'ব প্লান্ট হৰমন আমি এটাই পাইছো সাইটোকাইনিন will be the correct answer হেনে the answer is the correct answer বাৰু which part of the human brain control body temperature কোনটো পাৰ্টে কি কৰে body temperature control কৰে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব কোৱাচোন pituitary diencephalon hypothalamus উপৰ এটাও নহয় কোনটো হ'ব বাৰু ইয়াত যদি এটাও কাৰেক্ট আনসাৰ আছে তেতিয়া হলে আমাৰ ডি অপচনটো ইনভ্যালিড হৈ যাব গতিকে মোৰ মতেটো hypothalamus will be the correct answer চাই লও এবাৰ yes c is the correct answer hypothalamus মগজ মানে কি কৰে বুলি কৈছে শৰীৰ মানে বডি টেম্পাৰেচাৰ থাকে আমাৰ ব্ৰেইনত থাকে একচুয়ালি হিউম্যান ব্ৰেইনৰ এটা পাৰ্ট হয় যে বডি টেম্পাৰেচাৰটো কন্ট্ৰোল কৰিব পাৰে হাইপোথেলামাস তোমালোকে পজিশন চাবা তোমালোকৰ যিখন বুক আছে ক্লাস 10ৰ বুকত অলৰেডি এই হৰমন বিলাক দিয়া আছে
হৰমন বিলাকৰ পজিশনবোৰ তোমালোকে বুকৰ পৰাই তোমালোকে গম পাই যাবা যে কোনকেইটা হৰমন ব্ৰেইনত থাকে কোনকেইটা হৰমন ডিঙিত থাকে কোনকেইটা পেটত থাকে তোমালোকে গমেই পাই যাবা গতিকে ইয়াত হিউমেন ব্ৰেইনত থকা কোনটো পাৰ্টে তোমাৰ কি কৰে বুলি কৈছে বডি টেম্পাৰেচাৰ কন্ট্ৰোল কৰে ইয়াৰ কাৰেক্ট আনসাৰটো গম পালাই অলৰেডি তোমালোকে বাৰু নেক্সটটো চোৱা মানে এতিয়া যে তোমালোকৰ এনেকুৱা হয় হাইপোথেলামাছৰ লোকেশন আৰু ফাংচন খুদে হাইপোথেলামাছৰ লোকেশন হৈ যাব ব্ৰেইন ফাংচন হৈ যাব ইট কন্ট্ৰোলছ বডি টেম্পাৰেচাৰ গতিকে তোমালোকে এটা বস্তু এটা নতুন এটা মানে বেলেগ ধৰণে আহিলেও কোৱেশ্চনটো পাৰিবা স্পাইনেল কৰ্ড অৰিজিনেটস ফ্ৰম স্পাইনেল কৰ্ড মানে স্পাইনেল কৰ্ড কৰ পৰা স্নায়ু ইয়াত মেৰুদণ্ড বুলি হৈ আছে একচুৱেলি এইটো স্পাইনেল কৰ্ড মানে স্নায়ু ৰজ্জু হ'ব লাগিছিলে এইটো তোমালোকে কাৰেকশ্যন কৰি ল'বা আছামিজ মিডিয়াম ষ্টুডেণ্টছ খিনিয়ে এইটো স্নায়ু ৰজ্জুৰ উৎপত্তি স্পাইনেল কৰ্ড আমাৰ যিডাল বেকত যে থাকে যে ৰাজহাড়ৰ ভিতৰত আমাৰ কি থাকে স্নায়ু ৰজ্জুবিলাক থাকে স্পাইনেল কৰ্ড থাকে এতিয়া এই স্পাইনেল কৰ্ড কৰ পৰা সৃষ্টি হৈছে বুলি কৈছে মই দেখাওঁতে কৈছো যে এইখিনিৰ পৰা ডিঙিৰ এই অঞ্চলৰ পৰাই আৰম্ভ হৈ যায় গতিকে চেৰিব্ৰাম মেডুলা পন্স আৰু চেৰিবেলাম এইটো ব্ৰেইনৰে পাৰ্ট হয় কানৰ লগত ৰিলেটেড হৈ থাকে এইখিনি পাৰ্টটো ব্ৰেইনৰ পাৰ্ট নহয় জানো গতিকে ইয়াৰ কোনটো পাৰ্টৰ পৰা স্পাইনেল কৰ্ড ওলাইছে মানে আমাৰ যিটো কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন ইট ইজ ডিপেণ্ডেণ্ট অন বা তোমাৰ গোটেই বস্তুটো মানে ক্ৰিয়েট হৈছে তোমাৰ কিহৰ কথা আছে তাত মেইনলিটো তোমালোকে কি পাবা নেফ্ৰন সৰি একেবাৰে সৰি দেই ইয়াত কি হ'ব মই নেফ্ৰন কৈ দিছো নিউৰন ক'ব লাগে নিউৰন তাৰ পাছত তোমাৰ কি আহিলে স্পাইনেল কৰ্ড তাৰ পাছত আহে তোমাৰ ব্ৰেইন এই তিনিটা বস্তু মেইনলি ইয়াত মানে জড়িত হৈ আছে গতিকে তাৰ ভিতৰতে স্পাইনেল কৰ্ডডাল কৰ পৰা সৃষ্টি হৈছে মেডুলা নামৰ তোমালোকে এটা ব্ৰেইনৰ ডায়াগ্ৰামটো চাবা ব্ৰেইনৰ ডায়াগ্ৰামটোত মেডুলাৰ পৰাই স্পাইনেল কৰ্ডডাল ওলাই আহিছে মেডুলা যিটো পৰ্চন আছে ব্ৰেইনৰ তোমালোকে আইডেন্টিফাই কৰিবা আৰু তাত দেখিবা যে মেডুলাৰ পৰা যিটো পৰ্চন ওলাই আহিছে তাকে আমি কি বুলি কৈছো স্পাইনেল কৰ্ড গতিকে বি আনসাৰটো কাৰেক্ট হ'ব লাগে দেখিছা বি আনসাৰ ইজ দ্য কাৰেক্ট আনসাৰ গতিকে এইখিনি কোৱেশ্চন আজিৰ কাৰণে আছিলে তোমাৰ কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যনৰ ওপৰত নেক্সট আমি আৰু এটা চেপ্টাৰ ডিসকাস কৰিম আজি গতিকে আৰু তোমালোকে আতৰি নাযাবা ভিডিঅটো চাই থাকা নেক্সট আমি চেপ্টাৰটো হাউ ডু অৰ্গেনিজম ৰিপ্ৰডিউস সেই চেপ্টাৰটো আমি ডিসকাস কৰিম বাৰু এতিয়া আহি গলো আমি পিছৰ চেপ্টাৰটোলে হাউ ডু অৰ্গেনিজম ৰিপ্ৰডিউস ইয়াৰ প্ৰথমটো কোৱেশ্চন হৈছে offspring formed by asexual method of reproduction have greater similarity among themselves because তাৰ মানে অযৌন প্ৰজনন পদ্ধতিৰে গঠিত সন্তানৰ নিজৰ মাজত অধিক সাদৃশ্য থাকে কাৰণ মানে যদি কথাটো কৈছে কি asexual reproduction বা অযৌন প্ৰজননেৰে যেতিয়া এটা বাচ্চা জন্ম হয় এটা নতুন প্ৰজাতিৰ নতুন মানে এটা জীৱৰ যেতিয়া সৃষ্টি হয় তেতিয়া বেছিকৈ সাদৃশ্য থাকে বুলি কৈছে ইটো কিটোৰ মাজত কি থাকে বেছিকৈ মিল থাকে কিয় asexual reproduction involves only one parent asexual reproduction does not involve gametes only one parent মানে এজন পিতৃ মাতৃ জড়িত হৈ থাকে does not involve gamete মানে জনন কোষ ইয়াত জড়িত হৈ নাথাকে বুলি কৈছে asexual reproduction occurs before sexual reproduction মানে যৌন প্ৰজননকে আগত হয় বুলি কৈছে এবাৰ কি বুলি কৈছে পাছত হয় বুলি কৈছে এইকেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব বাৰু তোমালোকে কি বুলি ভাবা এইকেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব ঠিক আছে ইয়াৰ আনসাৰ কি হ'ব এ কাৰেক্ট হ'ব কেলে হ'ব involves only one parent তাৰ মানে কি অপচন ইয়াত তোমালোকে বাকি কেইটা ইয়াত ইনভ্যালিডে হয় তোমালোকে চালে ভালকে গম পাবা does not involve gametes এটোটো হ'ব নোৱাৰে জনন কোষ এটা থাকিবই লাগিব নতুন কোষ এটা সৃষ্টি হ'বৰ কাৰণে occurs before আৰু after লগত কোন ধৰণৰ তেনেকুৱা ধৰণৰ সম্পৰ্ক নাই ইয়াত কি বুলি কৈছে asexual reproduction involve only one parent হলো কথা কথা one parent হলে কি হ'ব এটা বস্তুৰ পৰাই নতুন বস্তু এটা সৃষ্টি হৈছে এটা জীৱৰ পৰাই নতুন বস্তুৰ সৃষ্টি হৈছে দুটা জীৱৰ পৰা যেতিয়া এটা সৃষ্টি হ'ব তেতিয়া কি হ'ব দুইটাৰে ফিউজন হ'ব মিক্স হ'ব দুইটাৰ দিখিনি ডিএনএ ক্ৰোমোজোম এইবিলাক মিক্স হৈ আহিব কিন্তু যেতিয়া এটাৰ পৰা নতুন জীৱ সৃষ্টি হ'ব তাৰে এটা অংশ নতুন তুলে যোৱা নিচিনা হ'ব তাৰ এটা অংশ নতুনটো নিচিনা হ'ব মানে যদি দুটাৰ
যদি দুটা জীৱৰ পৰা এটা জীৱ সৃষ্টি হয় ইয়াৰো অলপ পোৰশন আহিব ইয়াৰো অলপ পোৰশন আহিব নতুন জীৱটোলে ইয়াৰ অলপ আহিলে ইয়াৰ অলপ আহিলে গতিকে এই নতুন জীৱ যেটো সৃষ্টি হৈছে ইহতৰ মিক্স হৈ আহিছে নাই গম পাইছা কিন্তু যদি এটাৰ পৰাই নতুনকে আৰু এটা জীৱ সৃষ্টি হয় বা নতুন আৰু দুটাই জীৱ লাগিলে সৃষ্টি হয় ইয়াত থকাখিনি এজ ইট ইজ তালে গুচি যাব সেই কাৰণে কি বুলি কৈছে involves only one parent is the correct answer মানে এজন পিতৃ-মাতৃ জড়িত হৈ থকাটোৰ কাৰণে কি হয় সকলোবোৰ দেখাত একে একে হয় ঠিক আছে নেক্সট কোৱেশ্চন টলে যাও আমি sorry observe the figure given below labeled as a to e মানে a b c d e এনেকৈ দিয়া আছে which of the following shows the cytoplasmic division তাৰ মানে কোনটোৱে cytoplasm মানে কোষ পৰকৰ বিভাজন a b c d e এই পাঁচখন ছবি মানে আসলতে এটা ছবি হয় কিন্তু পাঁচটা ভাগত দেখে চাবা ইয়াত কোনটো দেখুৱা হৈছে ইয়াত যেটো a অপচন আছে ইয়াত নিউক্লিয়াছটো দেখুৱা হৈছে ইয়াত বিভাজনই হোৱা নাই ইয়াত লাহে লাহে নিউক্লিয়াছটো ডাঙৰ হৈছে ইয়াত দুভাগ হৈ গল নিউক্লিয়াছটো দুভাগ হৈ দূৰলে গুচি গৈছে এই সি লৈকে আমাৰ কি হোৱা নাই কোষ পৰক ইয়াতে আছে সাইটোপ্লাজম এখিনিতে আছে সাইটোপ্লাজমৰ কোনো বিভাজন দেখা নাই কিন্তু তোমালোকে ডি অপচনটো চোৱা ইয়াত কি হৈছে সাইটোপ্লাজম কিনি দুভাগ হৈ গুচি গৈছে দুফালে দুটা গুচি গৈছে গতিকে ইয়াত তোমালোকে কি দেখিলা যে সাইটোপ্লাজমৰ ইয়াত বিভাজন ঘটিছে গতিকে ডি অপচনটো কাৰেক্ট আনসাৰ হ'ব গতিকে ইয়াত ডি কোড আছে বি আছে সি তো নহব কাৰণ সি আৰু ডি দুটা আছে সি কোনো ধৰণৰ বিভাজন ঘটা নাছিলে গতিকে বি অপচন উইল বি দা কাৰেক্ট আনসাৰ যত ডি তো আছে গতিকে বি আনসাৰটো কাৰেক্ট হয় নেক্সট চাও আমি ইয়াত কি কৈছে লেজমেনিয়া দেখুৱা হৈছে তোমালোকৰ লেজমেনিয়াৰ হয়তো ছবি সবৰে কিতাপত নাই কাৰণ সিবিএসই বুকখন আছে কিন্তু তোমালোকৰ এনসিইআৰটি এসসিইআৰটি যিখন বুক হেখন বুকত হয়তো নাই গতিকে তোমালোকে লেজমেনিয়াৰ ডায়াগ্ৰামটো চাই তোমালোকক সুধিছে যে কাৰেক্ট অৰ্ডাৰ অফ দ্য ষ্টেজেছ অফ বাইনাৰী ফিশন মানে ডি বিভাজনৰ যেটো কাৰেক্ট ক্ৰম মানে শুদ্ধ ক্ৰমটো সুধিছে প্ৰথমতে কোনটো হ'ব তাৰ পাছত কোনটো হ'ব আৰু ইয়াত দেখিছা তোমালোকে ঢেৰ অপচন আছে গতিকে এই অপচন বিলাকৰ এনেকুৱা ধৰণৰ থাকে তোমালোকৰ বহুত কিটা অপচন থকা তেতিয়া কি হয় এটা মাল্টিপল সিলেক্ট কৰিব লগা হয় আমি মানে বস্তুটো তেতিয়া আমি প্ৰথমতে আনসাৰটো নিজে অলপ চাই লোৱাটো ভাল নহলে আমি ইয়াত যদি চাই থাকো কনফিউজ হৈ যাম সেইকাৰণে আমি চাই লওঁ যে প্ৰথমতে কোনটো হ'ব পাৰেনো ইয়াত কোনটো ষ্টেজ ফাৰ্ষ্টতে হ'ব যেন লাগিছে তোমালোকে চালে গম পাবা ইয়াত চোৱাচোন এক নম্বৰটোই লাগিছে নে নাই বাৰু প্ৰথমতে এডালটো থাকেই লেজমেনিয়াই কেশৰৰ সহায়ত তোমাৰ কি হ'ব দুভাগ হ'বলে কেশৰডা লাগে দুডাল কেশৰ সৃষ্টি হ'ব লাগে এডাল অকমানকে আৰম্ভ হ'ব ধৰিছে ফাৰ্ষ্ট এটো তাতকে অকমান দীঘল হৈছে 3 তাৰপিছত এটো মানে এটো এক নম্বৰ ষ্টেজ হ'ব 3 টো 2 নম্বৰ হ'ব তাৰপিছত এটো 3 নম্বৰ এটো আহিব কাৰণ আৰু দীঘল হৈছে 4 নম্বৰত এই 4 নম্বৰত নাহে কাৰণ ইয়াত বিভাজন ঘটিয়ে গৈছে এটো আহিব 5 নম্বৰটো গতিকে তোমালোকে দেখিছা 1 3 2 এনেকে আহিছে বস্তুটো 1 3 1 3 দেখানে 1 3 তাৰপিছত 2 আহিছে 2 অপচনটোত আমাৰ অকমান আৰু দীঘল হৈছে 5 আহিছে 5ত এই সাইডটো ফালিব ধৰিছে আৰু 4ত একেবাৰে ডিভাইড হৈ গৈছে গতিকে বি অপচন উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটোলে যাও আমি অতি সোনকালে which of the following statement is true for hydra amoeba and spirogyra এই তিনটাৰ কাৰণে কোনটো কথা সত্য they are multicellular মানে বহুকোষী unicellular এককোষী they reproduce sexually হেতু যৌন প্ৰজনন হয় সিহঁতৰ they reproduce asexually সিহঁতৰ অযৌনভাৱে বংশ বৃদ্ধি হয় এই গুটেকিটাৰ ভিতৰত কোনটো কাৰেক্ট যেন লাগিছে এই গুটেকিটাৰ ভিতৰত যদি আমি চাও ইহঁতৰ অযৌন প্ৰজনন হয় গতিকে অপচন ডি will be the correct answer parts of a flower which attracts insect for pollination মানে কোনটো পাৰ্টে কি কৰে পলিনেশনৰ কাৰণে ইনসেক্টক অ্যাট্ৰাক্ট কৰে পৰাগযোগৰ কাৰণে পোক পৰুৱা আকৰ্ষণ কৰে তাৰ কাৰণে আমি চাও যদি তোমালোকে জানাই হয়তো পাহি বিলাকে কি কৰে ফুলৰ যে ধুনিয়া ধুনিয়া কালাৰফুল পাহি বিলা থাকে সেলে কি কৰিব পাৰে পলিনেশনৰ কাৰণে মানে পৰাগযোগ হ'বৰ কাৰণে পোক পৰুৱা আকৰ্ষণ কৰিব পাৰে গতিকে ইয়াৰ ভিতৰত যত পাহি অপচনটো থাকিব কেৱল পাহি আসলতে হে কেৱল পাহি আনসাৰটো petals only সেই পাৰ্টটোৱে কি হয় কাৰেক্ট আনসাৰ গতিকে সি অপচন উইল বি দা কাৰেক্ট আনসাৰ বাকি লাগিলে যিমান যি থাকক নাথাকক কিয় সি অপচনটোৱে তোমাৰ কাৰণে কি হ'ব কাৰেক্ট আনসাৰ হ'ব তাৰ লাষ্ট কোৱেশ্চনটো হৈছে which of the following is the correct sequence of events of sexual reproduction of a flower মানে ফ্লাৱাৰৰ যেটো sexual reproduction যৌন প্ৰজনন সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত
কোনটোৰ পাছত কোনটো স্টেপ হয় প্ৰথমতে কি হ'ব লাগিব তোমালোকে চোৱাচোন প্ৰথমতে কি হ'ব লাগিব পলিনেশন হ'বই লাগিব পৰাগযোগ তাৰ পাছত ফাৰ্টিলাইজেশন হ'ব নিষেচন তাৰ পাছত কি হ'ব সিডলিংটো আগতে নহয় প্ৰথমতে কি হয় এমব্ৰায়ো থাৰ্ড স্টেপটো এমব্ৰায়ো গতিকে সি অপশনটো কাৰেক্ট হ'ব লাগে কাৰণ ভ্ৰূণ সৃষ্টি হ'ব তাৰ পৰা কি ওলাব গজালি ওলাব গতিকে সি অপশনটো কাৰেক্ট হ'ব লাগে ইয়েস সি অপশন ইজ দা কাৰেক্ট আনসাৰ গতিকে এইখিনি আছিল তোমালোকৰ আজিৰ ডিসকাশন হোৱা এমসিকিউ খিনি আমি নেক্সট ক্লাস আকৌ অতি সোনকালে লৈ আহিম আৰু তোমালোকে এই ভিডিও বিলাক চাই থাকিবা আকৌ অতি সোনকালে মানে আসলতে ডেইলি আহিব বুলি ভাবিব পাৰা তোমালোকে আজি এটো আহিলে কাইলে আৰু বেলেগ এটা আহিব আৰু হয়তো একেদিনাখন তোমালোকে দুটাও পাব পাৰা তিনটাও পাব পাৰা গতিকে তোমালোকে এই ভিডিও খিনি চাই থাকিবা